নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABUBত আহিব পৰা এখন মেথছৰ মডেল পেপাৰ। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি অসম পুলিচৰ ABUB আগৰ পেপাৰত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তেনেকুৱা কুৱেশ্যনে এই ভিডিঅ'টোত ইনক্লুড কৰিছোঁ। যদিহে আপুনি ভিডিঅ'টো চাই ভাল পায় বা ভিডিঅ'টো প্ৰকৃততে আপোনাৰ উপকৃত হৈছে বুলি ভাবে বা আপুনি বুজি পাইছে তেতিয়াহ'লে সুন্দৰ কমেণ্ট এটা কৰি দিব। আপোনাৰ এটা সৰু কমেণ্টে আমাক যথেষ্ট উৎসাহ যোগায় যে আৰু নতুন নতুন ভিডিঅ' প্ৰভাইড কৰিবৰ বাবে। ঠিক আছে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন চোৱা তুমি। কৈছে যদি এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ ৭৫ ডিগ্ৰী আৰু ৬৫ ডিগ্ৰী হয় তেতিয়াহ'লে আনটো কোণৰ মাপ কিমান হ'ব? ঠিক আছে, এটা সূত্ৰ আছে। সূত্ৰটো কি? সূত্ৰ বুলি কথা নহয় যে আমি যিকোনো ত্ৰিভুজেই নহওক কিয়, সমকোণী সমদ্বিবাহু বা যিকোনো ত্ৰিভুজেই নহওক কিয়, সেই ত্ৰিভুজকেইটাৰ প্ৰত্যেকটো কোণৰ মাপ যদি আমি যোগ কৰোঁ তেতিয়াহ'লে তিনিটা কোণৰ মাপ আমি কিমান পাওঁ? ১৮০ ডিগ্ৰী পাওঁ। ঠিক আছে, ইয়াতে আমাক দুটাৰ আমাৰ ডিগ্ৰী দিয়া আছে, দুটাৰ মান দিয়া আছে। যেনিবা এইটো এটা ত্ৰিভুজ আছিলে, ঠিক আছে, এইটো এটা যেনিবা ত্ৰিভুজ আছিলে, ইয়াৰে এটাৰ মান দিয়া আছে আৰু এটাৰ মান দিয়া আছে। আমাক দুটাৰ মান দিয়া আছে আৰু এটাৰ মান সুধিছে। ঠিক আছে, আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপ হৈছে ১৮০ ডিগ্ৰী। এটা আমাক দিয়া আছে কিমান? ৭৫ আৰু আন এটা দিয়া আছে ৬৫। ঠিক আছে, তেতিয়াহ'লে যদি আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ মাপ ১৮০, তেতিয়াহ'লে ইহঁতকেইটাক মই যোগ কৰি ১৮০ৰ পৰা ইহঁত দুটাৰ বিয়োগ কৰিলে মই উত্তৰটো পাই যাম। ঠিক আছে, যেনিবা মই ৰুমৰ কাহিনীটো যাব, যেনিবা ৰুমত মই তিনিজন মানুহ পঠিয়াব লাগে, তিনিজন মানুহক মই কেই টকা দিব লাগে? তিনিজন মানুহক মই ১৮০ টকা দিব লাগে মুঠ। ঠিক আছে, ত্ৰিভুজৰ তিনিটা কোণৰ মাপ কিমান? ১৮০। ঠিক আছে, এটাৰ মাপ হৈছে ৭৫, মানে কি এজনক মই ৭৫ টকা দিব লগা আছে, এজনক মই ৬৫ টকা দিব লগা আছে, মানে কি এই দুজনক মই যেতিয়া পইচাকেইটা দি দিম, দি দিয়াৰ পিছত ১৮০ৰ পৰা যিমানখিনি ৰৈ যাব সেইখিনি আনজনক দি দিলে হ'ব আৰু সেইটোৱে আমাৰ লাষ্ট কোণটোৰ মাপ হৈ যাব। ঠিক আছে, পালোঁ বুজি? এতিয়া আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপ হৈছে ১৮০ ডিগ্ৰী। এতিয়া আমি ইয়াতে দুটাৰ মাপ জানো ৬৫ আৰু ৭৫। ইহঁতকেইটা যোগ কৰি লওঁ, ৭৫ প্লাছ তোমাৰ ৬৫। ঠিক আছে, পাছে পাছে কিমান? ১০ৰ ০ হাতে ১, ৬ হাতে কিমান? ১৩, ১৩ একে কিমান? ১৪, মানে কি ১৪০ হৈছে ইহঁত দুটাৰ, মানে কি ইহঁত দুটাক মই ১৪০ টকা দি দিলোঁ। তেতিয়াহ'লে মোৰ মুঠ পইচা আছিলে ১৮০, মানে কি ত্ৰিভুজৰ তিনিটা কোণৰ মাপ আছিলে মোৰ ১৮০। এই ১৮০ৰ পৰা যদি মই ১৪০টো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে মোৰ কিমান থাকি যাব? ৪০ থাকি যাব, আৰু সেইটোৱে মোৰ শুদ্ধ উত্তৰ আছিলে। এইটো হৈছিল তৃতীয় কোণৰ মাপটো, অপশ্যন নম্বৰ এটো। পালোঁ বুজি? আকৌ কৈছোঁ মই তোমাক, তুমি চাই ল'বা যে আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ মাপ হৈছে ১৮০ ডিগ্ৰী। যেনিবা মই এটা কোণ এ ধৰিলোঁ, প্লাছ বিটো মই জানো যেনিবা ৭৫, চিটো মই জানো যেনিবা ৬৫। ঠিক আছে, ত্ৰিভুজৰ তিনিটা কোণৰ মাপ কিমান? ১৮০ ডিগ্ৰী, 180 ডিগ্ৰী। ঠিক আছে, এইকেইটা ডিগ্ৰী হয়। চাবা এতিয়া ইয়াতো মোৰ ইফালে প্লাছ হৈ থাকিলে ৭৫ৰে ৬৫ প্লাছ হৈ এইফালে কি হৈ যাব? মাইনাছ হৈ যাব। ১৮০ৰ পৰা কি হৈ যাব? মাইনাছ হৈ যাব। কিমান? ১৪০টো মাইনাছ হৈ যাব। ঠিক আছে, তেতিয়াহ'লে মই এৰ মান কিমান পাই যাম? এৰ মান পাই যাম ৪০ ডিগ্ৰী। ঠিক আছে, অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব। পাইছা নিশ্চয় বুজি? নেক্সট কুৱেশ্যন চাবা তুমি। কৈছে যে ৪% বাৰ্ষিক সুদত সাধাৰণ সুদত ২ বছৰৰ সাধাৰণ সুদ যদি ৪০০ টকা হয় তেতিয়াহ'লে মূলধন উলিয়াব দিছে এইবাৰ। ঠিক আছে, তোমাক PRT/সুদ 100 সেইটো সূত্ৰতে কৰিব লাগিব যেনিবা, কিন্তু তুমি এটা কথা মন কৰিবা যে তোমাক এইটো বাৰ্ষিক সাধাৰণ সুদ, এইটো 2 বছৰৰ, এইটো টাইম দিয়া আছে, এইটো তোমাক দিয়া আছে চিম্পল ইণ্টাৰেষ্ট, আৰু আমাৰ এটা কি থাকে? আৰু এটা প্ৰিন্সিপাল থাকে। ঠিক আছে, প্ৰিন্সিপাল থাকে, আমাৰ টাইম থাকে, ৰেট থাকে, আৰু কি থাকে? কেতিয়াবা আমাক এমাউণ্ট দি দিয়ে। ঠিক আছে, আৰু আমাৰ চিম্পল ইণ্টাৰেষ্ট দিয়া থাকিব। এইকেইটাৰ ভিতৰত তোমাক এটা কিবা এটা সুধিব, ইয়াৰ বাকীকেইটা দিয়া থাকিব, এটা তোমাক কিবা এটা সুধিব পাৰে। ঠিক আছে, হয় তোমাক বাৰ্ষিক সাধাৰণ সুদ কিমান হ'ব বুলি সুধিব পাৰে, বা তোমাক টাইম সুধিব পাৰে, বা তোমাৰ সাধাৰণ সুদ কিমান হ'ব বুলি সুধিব পাৰে, বা প্ৰিন্সিপাল বা মূলধন কিমান আছিল বুলি সুধিব পাৰে। এইবাৰ আমাক কি সুধিছে? মূলধন কিমান আছিলে বুলি সুধি আছে। ঠিক আছে, দুটা ছিষ্টেমত তুমি কৰিব পাৰা, দুটা বুলিয়ে নহয় ভালেকেইটা ছিষ্টেমতে তুমি কৰিব পাৰা। মই দুটা তোমাক শিকাই দিম কেনেদৰে কৰিব পাৰিবা, তুমি তাৰ পৰা যিটো তোমাৰ ভাল লাগে সেইটোত তুমি কৰি ল'বা। ঠিক আছে, চাবা এতিয়া কৈছে কি ৪% বাৰ্ষিক সাধাৰণ সুদত 2 বছৰৰ সাধাৰণ সুদ। আমি জানো কি PRT/100, PRT/100 ইকুৱেল টু আমি কি পাওঁ? ইকুৱেল টু আমি চিম্পল ইণ্টাৰেষ্ট পাই যাওঁ। ঠিক আছে, এইটো হ'ল সূত্ৰ, চবেই জানো এইটো সূত্ৰ। আমি PRT/100 একেবাৰে চিম্পল সূত্ৰ যেনিবা, মই তোমাক সূত্ৰ নোহোৱাকৈও কৰি দেখুৱাম বাৰু, তুমি আগতে এইটো সূত্ৰত কৰি চোৱা। ঠিক আছে, চিম্পল ইণ্টাৰেষ্ট আমি কি জানো? চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু
PRT/100 যদি তোমাৰ মনত নৰয় এবাৰ দুবাৰ বহিত তেনেদৰে লিখি থাকিবা তেতিয়া তোমাৰ এনেই মনত ৰৈ যাব ঠিক আছে PRT/100 পালো আমি সিম্পল ইন্টারেস্ট কিমান দিয়া আছে আমাক 400 টকা সুদ পাই মানে কি এবাৰ কি দিয়া আছে আমাক সিম্পল ইন্টারেস্টটোই দি থোৱা আছে ঠিক আছে আমি সিম্পল ইন্টারেস্ট উলাবৰ বাবে PRT/100 কৰো এতিয়া আমাক P2 উলাব দিছে সিম্পল ইন্টারেস্টটো দিয়া আছে চাবা কেনেদৰে কৰিবা সিম্পল ইন্টারেস্ট আমাক দিয়া আছে কিমান 400 টকা মই সিম্পল ইন্টারেস্টৰ তলে তলে কি লিখিলো 400 বুলি লিখি দিলো এখিনিলেও প্ৰবলেম নাই সিম্পল ইন্টারেস্টৰ তলত মই 400 লিখি দিলো ঠিক আছে আমাক প্ৰিন্সিপালটো উলাব দিছে মানে P2 উলাব দিছে এটো মই P2 P কৰি ৰাখিলো ৰেট অফ ইন্টারেস্ট কিমান 4% ঠিক আছে 4% টাইম কিমান টাইম হৈছে 2 বছৰ ইনটু 2 ডিভাইডেড বাই কি আহিব 100 আহিব ঠিক আছে এটো আমাৰ 100 টো আছে যিখিনি পাতিব দিছে মই সেইখিনি পাতছো এতে সিম্পল ইন্টারেস্ট আমাক 400 দি আছে এটো 400 প্ৰিন্সিপাল মই উলাব লাগে ৰেট অফ ইন্টারেস্ট 4 টাইম হল 2 100 টো হল এই সূত্ৰৰ 100 ঠিক আছে পাতাৰখিনিত একো প্ৰবলেম হোৱা নাই এতিয়া তুমি কি কৰিব লাগিব হেতু চোৱা চাবা ইয়াতে 100 টো কি হৈ আছে আমাৰ 100 টো ইয়াতে হৰণ হৈ আছে মই যদি 100 টো সেই পিনে লৈ যাও মই যদি 100 টো এই পিনে লৈ যাও কি কি হৈ যাব পূৰণ হৈ যাব মানে কি 400 পূৰণ 100 হৈ যাব ঠিক আছে ইয়াতে কি হল 400 পূৰণ 100 হল এই পিনে কি থাকিলে এই পিনে ইকুৱেল টু থাকিলে মোৰ p পূৰণ 4 দুগুণে কিমান থাকিলে 8 থাকিলে ঠিক আছে এতিয়া তুমি চোৱা 400 পূৰণ 100 হেতু তুমি পিছতো কৰিব পাৰিবা এতিয়া মই কি কৰো এই 8 টো যে ইয়াতে পূৰণ হৈ আছে ইয়াতে যদি ইয়াতে 8 টো পূৰণ হৈ আছে মই যদি 8 টো এই পিনে লৈ যাও এবাৰ হি কি হৈ যাব এবাৰ হৰণ হৈ যাব ঠিক আছে তলত মই ইফালে 8 টো লৈ আহিলো তলত মই 8 টো এইখিনি 8 টো ডাইৰেক্ট মছিয়ে দিলো চাবা তুমি এইখিনি 8 টো মই ডাইৰেক্ট মছি দিলো সেই পিনে লৈ গলো 8 টো কি হৈ গল ইফালে আহি কিনে হি কি হৈ গল হৰণ হৈ গল ঠিক আছে এতিয়া মই কাটাকাটি কৰিব লাগিব এতিয়া তুমি কাটাকাটি কৰা খিনি চোৱা 8 ৰে 400 কেইবাৰ যায় 8 ৰে 40 কৰা তুমি 8 ৰে 400 কৰিব নাগে 8 ৰে 40 কৰা 8 5 গুণ কিমান 8 5 গুণ 40 ঠিক আছে আৰু এটা শূন্য আছিল এটো শূন্য তুমি ইয়াতে কাটি দি ইয়াতে লগাই দিয়া ঠিক আছে এতিয়া তুমি পূৰণ কৰিব লাগিব 50 পূৰণ 100 ঠিক আছে 50 ক 100 ক পূৰণ কৰিব নালাগে 5 ক 100 ক পূৰণ কৰা 5 এ গুণ কিমান 5 50 ৰ এটা শূন্য আছিল আৰু 100 দুটা শূন্য আছিল মানে কি তুমি প্ৰিন্সিপাল কিমান পাই গলা 5000 পাই গলা পাইছা নিশ্চয় বুজি আকৌ কৰি দিছো মই তুমি চাই লবা ইমান টান নহয় কোৱেশ্চনটো একেবাৰে সিম্পল কোৱেশ্চন তুমি সূত্ৰটো জানিলেই হল আৰু সূত্ৰটো ইয়াতকৈ সূত্ৰটো সৰু সূত্র কতই নাই কি আমাৰ সূত্ৰ সিম্পল ইন্টারেস্ট ইকুৱেল টু PRT/100 ঠিক আছে প্ৰিন্সিপাল ৰেট টাইম ডিভাইডেড বাই 100 ঠিক আছে এটো হল আমাৰ সূত্ৰ আছিল এতিয়া আমাক কি কৈছে সিম্পল ইন্টারেস্ট 400 দিয়া আছে সিম্পল ইন্টারেস্টৰ তলত মই কি কলো 400 টো পাতি দিলো ইকুৱেল টু প্ৰিন্সিপাল টো মোক উলিয়াব লাগে হেতু মই p কৰি ৰাখি থলো ৰেট মোক দিয়া আছে এটো 4% ইনটু টাইম দিয়া আছে মোক 2 বছৰ 2 টো পাতি দিলো নেক্সট মই তলত কিমান পাতি দিলো 100 পাতি দিলো 100 টো মোৰ হৈছে 70 100 ঠিক আছে এই 100 টো ইয়াতে কি হৈ আছে এই 100 টো তলত তুমি চোৱা এডাল 8 টকা মানে কি এডাল 8 টকা মানে যে হৰণ হৈ থকা এই 100 টো মই সেই পিনে লৈ যাম কি হৈ যাব পূৰণ হৈ যাব ঠিক আছে 100 টো মোৰ কি হ'ব পূৰণ হ'ব চাবা তুমি 100 টো মোৰ কি হ'ব পূৰণ হ'ব সেই পিনে যাব 400 পূৰণ 100 হৈ গল ঠিক আছে ইকুৱেল টু p পূৰণ 4 দুগুণ 8 ঠিক আছে p লগত 8 টো কি হৈ আছে পূৰণ হৈ আছে p লগত যদি 8 টো পূৰণ হৈ আছে মই যদি সেই পিনে লৈ যাও কি হৈ যাব হৰণ হৈ যাব মানে কি 8 টো কত থাকিল তলত আহি গল ঠিক আছে এটো মই কাটাকাটি কৰিলো চাবা কাটাকাটিখিনি 8 ৰে মই প্ৰথমতে 40 ক কাটিলো 8 5 গুণ 40 ঠিক আছে এটো শূন্য কাটি কিনে মই 50 500 লগাই দিলো হি 50 হৈ গল এতিয়া মই পূৰণ কৰিব লাগে কি আছে 50 পূৰণ 100 ঠিক আছে 5 এ গুণ 5 তিনিটা শূন্য আছিল তিনিটা শূন্য লগাই দিলো মোৰ কিমান পাই গলো প্ৰিন্সিপাল 5000 পাই গলো ঠিক আছে বুজি পালো নেক্সট আৰু এটা সিস্টেমত তুমি এটো অংক কৰিব পাৰিবা চাবা কি কৈছে যেনিবা তুমি 100 টকা এটা জমা কৰিছিলা ঠিক আছে মই তোমাক কলো কি 100 টকা এটা তুমি জমা কৰিছিলা এতিয়া তুমি যেটো সুদ পাবা হেতু কিমান সুদ পাবা কৈছে কি আমাৰ 4% কৈ সুদ পাব হি 2 বছৰৰ বাবে পাব ঠিক আছে তুমি চোৱা কিবা এটা আমাৰ যেনিবা প্ৰিন্সিপাল আছিল প্ৰিন্সিপালটো মই নাজানো প্ৰিন্সিপালটো মোক উলিয়াব দিছে কি কৈছে 4% বাৰ্ষিক সাধাৰণ সুদত 2 বছৰৰ সাধাৰণ সুদ 400 টকা হয় বুলি কৈছে ঠিক আছে প্ৰিন্সিপালটো মই নাজানো এই প্ৰিন্সিপালটোই মোক উলিয়াব লাগে কি কৈছে পাৰ্চেন্টটো তুমি চোৱা 4% বাৰ্ষিক সুদ বুলি কৈছে মানে কি কেই বছৰৰ বাবে 2 বছৰৰ বাবে মানে প্ৰথম বছৰত হি 4% পাব দ্বিতীয় বছৰটো হি 4% পাব ঠিক আছে কি কলো মই তুমি চাই লোৱা কৈছে কি 4% বাৰ্ষিক সাধাৰণ সুদত 2 বছৰৰ সাধাৰণ সুদ
4% বাৰ্ষিক সাধাৰণ সুদত মানে কি প্ৰথম বছৰত সি 4% পাব, দ্বিতীয় বছৰতো সি 4% পাব। মুঠ সি কিমান পইচা পাব? 8% পইচা পাব। যেহেতু আমাৰ সৰল সুদ কি? সৰল সুদ সমানে 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 বাঢ়ি যায়। বুজি পালো? কিবা এটা প্ৰিন্সিপল আছিলে সেইটো মই উলিয়াব লাগে। আৰু আমাক কৈছে যে 4% বাৰ্ষিক সাধাৰণ সুদত 2 বছৰৰ সাধাৰণ সুদ। 2 বছৰ মানে কি? প্ৰথম বছৰত সি 4% পালে আৰু দ্বিতীয় বছৰতো সি 4% পালে। দুটা মিলি কিমান হ'ল? 4 4 8% সুদ পাব। এই যিটো 8% সুদ পাব, যিখিনি টকাতেই পাব যেনিবা, এই প্ৰিন্সিপলত সি 8% সুদ পাব। এই 8%টো কাৰ সমান? 400ৰ সমান। ঠিক আছে, তুমি চোৱা কি কৈছে কুৱেশ্যনটো ভালদৰে মন কৰা। 4% বাৰ্ষিক সাধাৰণ সুদত 2 বছৰৰ সাধাৰণ সুদ 400 টকা। মানে কি সি কিবা এটা আমাৰ প্ৰিন্সিপল আছিলে, সেই প্ৰিন্সিপলটোত সি প্ৰথম বছৰত কিমান সুদ পাব? 4% সুদ পাব। দ্বিতীয় বছৰত কিমান সুদ পাব? 4% সুদ পাব। মানে সি মুঠ সুদ কিমান পাব? 8% সুদ পাব। 4 4 কিমান? 4 4 8, মানে সি কিমান সুদ পাব? 8% সুদ পাব। যদি সি 8% সুদ পায়, মানে কি এক্সট্ৰা চিম্পল ইণ্টাৰেষ্ট সি কিমান পাব বুলি কৈছে? 400 টকা পাব বুলি কৈছে। সেইটো আমি পাৰ্চেণ্ট বনাই চালোঁ, কিমান? 4 দুগুণে 8, মানে কি মোৰ মতে সি 8% সুদ পাব লাগে। এতিয়া মোক কৈছে সি 8% নহয় 400 টকা পায়। তাৰমানে মই কি বুজি পালোঁ? 8%ৰ ভেলুটো হৈছে 400। যদি মই 100%ৰ ভেলুটো ওলাই দিওঁ, মোৰ মূলধনটো পাই যাম। ঠিক আছে, 8%ৰ ভেলু কিমান? পাৰ্চেণ্টটো মই সদায় ক'ত দিওঁ? পাৰ্চেণ্টটো মই সদায় তলত দিওঁ। 400টো হৈছে 8%ৰ ভেলু, 400টো মই ওপৰত দিলোঁ। মোক লাগে 100%ৰ ভেলু, সি কিমান টকানো দিছিলে। ঠিক আছে, মই গমেই পাই গ'লোঁ, মানে কি 400 টকাটো কিমান পাৰ্চেণ্টৰ ভেলু? 8%ৰ ভেলু। মই এতিয়া 100%ৰ ভেলু দিতে লাগে, যিহেতু সি 100%ৰ পৰাইতো 8%টো কমাইছে। ঠিক আছে, এতিয়া তুমি কাটাকাটি কৰিলে উত্তৰটো আহি যাব। ঠিক আছে, 8ৰে মই 40ক কাটিলোঁ কেইবাৰ? 8 5 গুণ 40। এই যিখিনি আমি তেতিয়া কৰিছিলোঁ, এইখিনি এতিয়া তুমি এটা লাইনতে তোমাৰ উত্তৰটো হৈ যাব। 5 পূৰণ 100 কৰিলে কিমান হ'ব? 500 হ'ব। আৰু 50ৰ যিটো 100 আছিলে, সেইটোও আনি ইয়াতে লগাই দিলোঁ। মানে মই প্ৰিন্সিপল কিমান পাই গ'লোঁ? অপশ্যন নম্বৰ এটো পাই গ'লোঁ। পাইছা নিশ্চয় বুজি? আকৌ মই কৰিছোঁ, তুমি চোৱা যে 4% বাৰ্ষিক সুদ, কিবা এটা আমাৰ প্ৰিন্সিপল আছিলে, প্ৰথম বছৰত সি 4% পাব, দ্বিতীয় বছৰতো সি 4% পাব, মুঠ সি কিমান পাৰ্চেণ্ট পাব? 8% পাব। আৰু এই যিটো 8%, সেইটো হৈছে 400ৰ সমান। যদি 8%টো 400ৰ সমান, চোৱা তুমি 8%টো পাৰ্চেণ্টটো তলত দিবা, কিমান কাৰ সমান? 400ৰ সমান। মোক যিহেতু 100%ৰ ভেলু লাগে, এইটো মই কাটাকাটি কৰি দিম। ঠিক আছে, 8ৰে 400ক কেইবাৰ যায়? 50 বাৰ যায়। আৰু 50 পূৰণ 100 কৰিলে কিমান আহি যাব? 5000 আহি যাব। আৰু এইটোৱে আমাৰ শুদ্ধ উত্তৰ আছিলে। পাইছা বুজি? আৰু নেক্সট এইখিনিতে আমাৰ এটা পেইড ক্লাছ চলি আছে। যদি তুমি ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে মোৰ 60008485 এই নম্বৰটোত 199 পে' কৰি স্ক্ৰীনশ্বটটো দিলেই তোমাক গ্ৰুপত এড কৰা হ'ব। তাত তোমাৰ মেথছ একেবাৰে বেছিকৰ পৰা, একদম 0 লেভেলৰ পৰা আপ টু তোমাৰ যিমানখিনি হাই হ'ব পাৰে, যিমানখিনিলৈ অসম পুলিচে কুৱেশ্যন কাটিব পাৰে, তাক লৈ তোমাৰ শিকোৱা হ'ব একেবাৰে বেছিকৰ পৰা। যদি তুমি মেথছ একেবাৰে বুজি নোপোৱা বা একেবাৰে দুৰ্বল হয়, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি ল'ব পাৰা, আৰু আপুনি উপকৃত হ'ব বুলি মই ভাবোঁ। ঠিক আছে, বহুখিনি ল'ৰা আহিছে বাৰু, সঁহাৰি জনাইছে। গতিকে আপুনিও যদি ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে যোগাযোগ কৰি ল'ব। ঠিক আছে, চাবা এতিয়া নেক্সট কুৱেশ্যন কি কৈছে? এ আৰু বিয়ে এটা কাম 8 দিনত কৰিব পাৰে। যদি এ অকলে 12 দিনৰ কি কৈছে চাবা, এ আৰু বিয়ে এটা কাম 8 দিনত কৰিব পাৰে। যদি এ অকলে কৰিলে 12 দিনৰ প্ৰয়োজন হয়, বিয়ে অকলে কিমান দিনত কৰিব পাৰিব বুলি কৈছে। চাবা তুমি এইটো কুৱেশ্যনো 2টা বা 3টা ছিষ্টেমত কৰিব পাৰা। মই তোমাক 2টা শিকাই দিম, তোমাৰ যিটো ভাল লাগে সেইটোত তুমি কৰি ল'বা। ঠিক আছে, চাবা এ আৰু বিয়ে এটা কাম 8 দিনত কৰিব পাৰে। মানে কি মই প্ৰথমতে লিখিলোঁ এ প্লাছ বি। এ প্লাছ বিয়ে কিমান দিনত কৰিব পাৰে বুলি কৈছে? 8 দিনত কৰিব পাৰে। নেক্সট কৈছে যদি এ অকলে কৰিলে 12 দিনৰ প্ৰয়োজন হয়, এ অকলে কিমান দিনত কৰিব পাৰে? এ অকলে 12 দিনত কৰিব পাৰে। এই দুটাৰ এলচিএম লোৱা। 8 আৰু 12 এলচিএম কিমান হ'ব? মই এলচিএম লোৱা আগতে শিকাইছোঁ। যেনিবা এলচিএম আমি কেনেদৰে লওঁ? ডাঙৰ সংখ্যাটো এলচিএম হ'ব, নহ'বা ডাঙৰ সংখ্যাটোৰ কিবা গুণিতক বা গুণনফল তাৰ এলচিএম হ'ব। ঠিক আছে, 12টো 8ৰেতো বাৰ নাযায়, 12ক মই দুগুণ কৰিলোঁ 24 হ'ল, 24টো 8ৰেও বাৰ যায়, 12ৰেও বাৰ যায়, মানে ইহঁতৰ এলচিএম কিমান? 24। ঠিক আছে, এলচিএমটো 24 পালোঁ। ইহঁতৰ কাৰ্যক্ষমতা উলিয়াই দিয়া তুমি। 24টা কাম, মুঠ হ'ল 24টা কাম, 8টাকে যদি কৰে কিমান দিনৰ প্ৰয়োজন হ'ব তাৰ? 8 3 গুণ 24। এতিয়া ইহঁতৰ এলচিএম কিমান আহিব? এফিচিয়েঞ্চি কিমান আহিব? 2 আহিব। চাবা এতিয়া তুমি কি কৈছে? এ বিৰ এফিচিয়েঞ্চি আমি কিমান পালোঁ? মন কৰিবা এইখিনিত তুমি। এ বিৰ এফিচিয়েঞ্চি কিমান পালোঁ? 3 পালোঁ। আৰু এৰ অকলে এফিচিয়েঞ্চি 2 পালোঁ। মানে কি দুইজনে এ প্লাছ বিয়ে দুইজনৰ এফিচিয়েঞ্চি পালোঁ আমি 3, আৰু এৰ অকলে এফিচিয়েঞ্চি পালোঁ 2। তেতিয়াহ'লে বিৰ অকলে এফিচিয়েঞ্চি কিমান হ'ব? 1 হ'ব। যদি দুজনে মিলি এফিচিয়েঞ্চি 3, এজনৰ যদি 2 হয়, আনজনৰ কিমান হ'ব? 1 হ'ব। মানে কি
এতিয়া বিৰ এফিচিয়েঞ্চি কিমান হ'ব বিৰ এফিচিয়েঞ্চি হ'ব তোমাৰ 1 ঠিক আছে মুঠ কাম আমাৰ কেইটা মুঠ কাম হৈছে আমাৰ 24টা ঠিক আছে যেটো আমি এলসিএম লৈছিলো হেতুই হৈছে মুঠ কাম 24টা কাম দিনত যদি হি এটাকৈ কৰে কিমান দিনৰ প্ৰয়োজন হ'ব তাৰ 24 দিনৰ প্ৰয়োজন হ'ব আৰু এটোই আমাৰ শুদ্ধ উত্তৰ আছিল অপচন নম্বৰ ডি টু ঠিক আছে নেক্সট এটা ষ্টাইলত তুমি কৰিব পাৰা তোমাৰ যেটো ভাল লাগে হেতুতে কৰিবা ঠিক আছে চাবা এ আৰু বি এটা কাম 8 দিনত কৰিব পাৰে যদি এ অকলে কৰিলে 12 দিনৰ প্ৰয়োজন হয় বি কিমান দিনত কৰিব তুমি এটা কাম কৰিবা 8কে 12কে প্ৰথমতে ওপৰত পূৰণ কৰি ল'বা 12 পূৰণ 8 কৰি ললো ঠিক আছে তলত যেতিয়া তুমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব আৰু কেতিয়াবা ডাঙৰটোৱে দুইটা সংখ্যাই যোগ কৰিব লাগিব ঠিক আছে মই কি কলো মন কৰিবা ওপৰত লাইনত তুমি দুইটাকে পূৰণ কৰিবা তলৰ লাইনটোত কেতিয়াবা ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিব লাগে আৰু কেতিয়াবা আমি দুইটা সংখ্যা যোগ কৰি পাতিব লাগে এতিয়া হেতু কন্ডিশনটো কেতিয়া কি হ'ব মানে কি যদি দুজন মানুহে একেলগে কৰাটো আমাক দিয়া থাকে আৰু এজন মানুহে অকলে কৰাটো আমাক দিয়া থাকে তেতিয়া হলে কি হ'ব হি মাইনাস হ'ব কিয় কাৰণ দুজন মানুহে দিয়াটো দুজন মানুহে কামটো কৰিছে দুইজনৰ কামটো কৰি কিনে এজনে তাৰ পৰা আমাক এজনৰ কথা সুধিছে মানে কি তাতে দুজনৰ কামটো কৰাটো দুইজনৰ লোক আছে সেই লোকটোৰ পৰা মই এজনৰটো মাইনাস কৰি দিম আনজনৰটো পাই যাম সেইভাবে মই মাইনাস কৰি তলত হেতু পাতো ঠিক আছে বুজি পালো নেক্সট যদি আমাক কৈছে দুইজনে এজনে অমুক দিনত কৰে আন এজনে অমুক দিনত কৰে দুইটাই কিমান দিনত কৰিব বুলি যদি হতে তেতিয়া আমি কি কৰো দুইটা আমি প্লাস কৰি দিও মন কৰিলা এবাৰ আমাক কি কৈছে এ বি এটা কাম 8 দিনত কৰে মানে দুইজনৰ কামটো 8 দিনত এজনৰ কামটো 12 দিনত আন এজনৰ কামটো আমাক লাগে বাবে দুজনৰ কামটোৰ পৰা মই এজনৰ কামটো মাইনাস কৰি দিম হেতু মই তলত পাতিম ঠিক আছে প্ৰথমতে মই 12কে 8কে পূৰণ কৰিলো এতিয়া মই নেক্সট 12ৰ পৰা 8 গলে কিমান হ'ব 4 হ'ব এবাৰ মই মাইনাস কৰিলো কিহৰ কাৰণে কৰিলো যেহেতু আমাক কৈছে যে এ বি এ কাম কৰে 8 দিনত হিহঁতৰ দুটাৰ পৰা এই এৰ কামটো মই মাইনাস কৰি দিলো ঠিক আছে 12ৰ পৰা 8 গলে কিমান হৈ গল 4 হৈ গল এখিনি কাটি কৰিলে তোমাৰ উত্তৰটো হাতত 4ৰে 12ক কেইবাৰ যায় 3বাৰ যায় আৰু 8 3 গুণ কিমান 24 24 এটোই তোমাৰ শুদ্ধ উত্তৰ আছিল এটা লাইনতে উত্তৰটো হে কৈছিল অপচন নম্বৰ ডি টু ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি 4 8 আৰু 10ৰ এলসিএম আৰু এইচসিএফ উলিয়াব দিছে ভালা বুজি কেনেদৰে কৰিবা এলসিএম আৰু এইচসিএফ আমি কেনেদৰে উলিয়াও সংখ্যা কেইটা লিখি লোৱা তুমি 4 8 10 ঠিক আছে আমি এইচসিএফ টো উলিয়ালো আগতে যেটো আমাক এইচসিএফ টো আগতে উলিয়াব দিছে এইচসিএফ আমি কেনেদৰে উলিয়াও এইচসিএফ টো আমি প্ৰথমতে গ্যাপটো চাও ঠিক আছে 8 আৰু 4 ৰ গ্যাপটো কিমান 8 আৰু 4 ৰ গ্যাপটো 4 এটা এলসিএম হিহঁতৰ হেতু সংখ্যা হ'ব হিহঁতৰ গ্যাপটোই হিহঁতৰ এলসিএম হৈ যায় কেতিয়া যদিহে সেই যেটো তুমি গ্যাপ পালা সেই গ্যাপটোৰে যদি গোটেইকিটা সংখ্যাকে কটা যায় তেতিয়া হলে হেতু এটাৰ এলসিএম হৈ যায় ঠিক আছে কি কলো মই মন কৰিবা মই প্ৰথমতে কি চাও মই প্ৰথমতে গ্যাপ চাও 4 আৰু 8ৰ গ্যাপ কিমান 4 আৰু 8ৰ গ্যাপ হৈছে মোৰ 4 ঠিক আছে এতিয়া ইয়াতে এটা কন্ডিশন আছে কন্ডিশনটো কি 4 আৰু 8ৰ গ্যাপটো হল 4 সেই 4টোৰে যদি গোটেইকিটা সংখ্যাকে কাটা যায় তেতিয়া হলে হেতুই তাৰ এলসিএম হৈ যাব নহবা সেই 4টোৰ কিবা ফ্যাক্টৰ তাৰ এলসিএম হৈ যাব চাবা তুমি 4ৰে মই এটোৰ গ্যাপটো মই চালো 4ৰে 8ৰ গ্যাপ কিমান 4 তেতিয়া হলে 4ৰে 4 কটা যায় 8ক কটা যায় কিন্তু 10ক কটা নাযায় মানে কি ইহঁতৰ এইচসিএফ কি 4 নহয় ঠিক আছে মই কি কলো মন কৰিব কথাটো মই প্ৰথমতে কি চাও মই প্ৰথমতে গ্যাপ চাও 4 আৰু 8ৰ গ্যাপটো চালো কিমান পালো 4 পালো এতিয়া হেতু যেটো মই গ্যাপ পালো হেতুই হিহঁতৰ এইচসিএফ হ'ব কেতিয়া হ'ব যদিহে গোটেইকিটা সংখ্যাক সেই গ্যাপটোৰে কাটিব পাৰি মানে 4ৰে 4 কটা যায় 8ক কটা যায় কিন্তু 10ক কটা নাযায় মানে কি হেতু ইহঁতৰ এইচসিএফ 4 নহয় ঠিক আছে তেতিয়া হলে এইচসিএফ কিমান হ'ব এইচসিএফ কেনেদৰে উলাম 4ক মই দুভাগ কৰিম কিমান হ'ব 2 2 4 ঠিক আছে এবাৰ তুমি যেটো দুভাগ কৰোতে যি কেটা তুমি ফ্যাক্টৰ পাবা সেই ফ্যাক্টৰ কেটা ডাঙৰ ফ্যাক্টৰটো লবা ইহঁতৰ যেটো আমি 2 2 পালো ইয়াতৰ এটা ললে হল 2 ক ললো মই 2ৰে 4 কটা যায় 8ক কটা যায় 10ক কটা যায় মানে ইহঁতৰ এইচসিএফ কিমান 2 পালো বুজি বা যদি তুমি 8 আৰু 10ৰ পৰা ললা হয় তেতিয়া হলে কি হল 8 আৰু 10ৰ গ্যাপ কিমান 2 পালো মই গ্যাপটো এই 2টোৰে কি এই 2টোৰে 4 কো কটা যায় 8কো কটা যায় 10কো কটা যায় মানে ইহঁতৰ এইচসিএফ কিমান 2 এইচসিএফ পালো এইচসিএফ কিমান পালো 2 তুমি একো কৰিব নালাগে জাস্ট তুমি ভিডিওটো চাই থাকা নেক্সট আমাক এলসিএম লাগে 4 8 10 ইহঁতৰ কি লাগে এলসিএম লাগে এলসিএম আকৌ মই কেনেদৰে লও এলসিএম মই কি কৰো এলসিএম মই ডাঙৰ সংখ্যাটো লও ডাঙৰ সংখ্যাটো কি 4 8 10ৰ ডাঙৰ সংখ্যাটো কি ডাঙৰ সংখ্যাটো হৈছে 10 ইহঁতৰ যিকেটা নাম্বাৰ থাকিব সেই নাম্বাৰ কেইটা ডাঙৰ সংখ্যাটোই এলসিএম হৈ যায় কেতিয়া হৈ যায় যদিহে
এই ডাঙৰ সংখ্যাটো গোটেইকেইটাৰ সিহঁতৰ উৎপাদক হয় মানে কি 4টোৰে 10ক কটা যায় নেকি নাযায় 8ৰে 10ক কটা যায় নেকি নাযায় মানে কি সিহঁতৰ এই 10টো এলচিএম নহয় এলচিএম হ'বলৈ এলচিএম ডাঙৰ সংখ্যাটোৱে এলচিএম হ'ব যদিহে ডাঙৰ সংখ্যাটোৰ বাকিকেইটা সংখ্যা ডাঙৰ সংখ্যাটোৰ উৎপাদক হয় উৎপাদক মানে কি খণ্ড খণ্ডকৈ যে আমি ভাঙিব পাৰোঁ যেনিবা 4ৰ উৎপাদক কি হ'ব 1 2 আৰু 4 মানে 2 2 গুণ 4 1 4 গুণ 4 4 গুণ 4 এইকেইটা হৈছে উৎপাদক ঠিক আছে পালো বুজি নেক্সট এতিয়া তুমি কোৱা 10ক তেতিয়া হলে কি হ'ব 10ক তুমি কিবা গুণ কৰিব লাগিব মানে কি 10ৰ কিবা মাল্টিপল তাৰ এলচিএম হ'ব 4 8 10ৰ এলচিএম কিমান হ'ব উলিয়াব তুমি কেনেদৰে কৰিবা 10ক মই কি কৰিলো দুগুণ কৰিলো কিমান হ'ল 20 হ'ল 20 8ৰে 20ক বাৰ যায় নেকি নাযায় তেতিয়া হলে 20টো তাৰ এলচিএম নহয় তেতিয়া হলে তুমি 3 গুণ কৰা কিমান হ'ল 30 হ'ল 30টো 8ৰে বাৰ যায় নেকি নাযায় 4ৰে বাৰ যায় নেকি নাযায় তেতিয়া হলে 4 গুণ কৰা 40 হ'ল 40টো 8ৰে বাৰ জানে 8 5 গুণ 40 4 10 গুণ 40 আৰু 10 4 গুণ 40 মানে ইহঁতৰ এলচিএম কিমান পালো মই 40 পালো কি কলো আকৌ কৈছো তুমি মন কৰা এলচিএমটো হেতু সংখ্যা হ'ব যত নেকি আমাৰ ডাঙৰ সংখ্যাটো থাকিব ডাঙৰ সংখ্যাটোই এলচিএম হৈ যায় কেতিয়া যদিহে সেই ডাঙৰ সংখ্যাটো গোটেইকেইটা সংখ্যাৰে কটা যায় মানে কি 4ৰেও কটা যাব লাগিছিল 8ৰেও কটা যাব লাগিছিল ঠিক আছে ইয়াতে যদি 10 নাথাকি ইয়াতে যদি 10 নাথাকি 16 থাকিলে হয় তেতিয়া 16টোৱে এলচিএম হৈ গল হয় কি হ'ল গল 8 2 গুণ 16 4 4 গুণ 16 তেতিয়া হলে ইহঁতৰ এলচিএম কিমান হৈ গল হয় 16 হৈ গল হয় এবাৰ যেহেতু 10 আছে 10টো তাৰ এলচিএম হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে মই তোমাক ক'লোই যেহেতু 10ৰ উৎপাদক 8 আৰু 4 নহয় তেতিয়া হলে কি এলচিএম হ'ব এই 10টোৰ কিবা মাল্টিপল এলচিএম হ'ব 10ক মই দুগুণ কৰিলো 20 হ'ল 20ৰে নাযায় 30 3 গুণ কৰিলো 30 হ'ল 30ও নাযায় 4 গুণ কৰিলো কিমান হ'ল 40 হ'ল 40টো কিহেৰে বাৰ যায় 8 5 গুণ 40 4 4 10 গুণ 40 আৰু 10 4 গুণ 40 মানে ইহঁতৰ এলচিএম কিমান 40 এইচচিএফ কিমান পালো 2 এলচিএম কিমান পালো 40 পাইছা নিশ্চয় বুজি যদি বুজি পাইছা তেতিয়া হলে তুমি কমেন্ট কৰি জনাবা নেক্সট কোৱেশ্চন চাবা তুমি যদি ঘড়ী এটা 630 টকাত বিক্ৰী কৰিলে দোকানী এজনৰ 70 টকা লোকসান হয় লোকসানৰ শতাংশ উলিয়াব দিছে ঠিক আছে এক্সামিনাৰ তোমাক ফসাব বাবে আৰু ফসাবলে তোমাক এনেকুৱা কোৱেশ্চন দিব পাৰে হেবে মই ইনক্লুড কৰিছো চাবা কি কৈছে যদি এটা ঘড়ী 630 টকাত বিক্ৰী কৰিলে দোকানী এজনৰ 70 টকা লোকসান হয় কিয় লোকসান হল হি 70 টকাটো কিয় লোকসান হল তুমি নিজক প্ৰশ্ন কৰা 70 টকাটো তাৰ কিয় লোকসান হল হি 70 টকা কমত দিছে যেনিবা তুমিয়ে বেপাৰী তুমিয়ে বেপাৰটো কৰিছা তুমি যেনিবা কিবা তোমাৰ সামান এটা বিক্ৰী কৰিছা তোমাৰ লোকসান হল বুলি কৈছা কিহৰ কাৰণে লোকসান হৈছে তুমি কমত দিছা মানে কি তাতকৈ তুমি অধিক দামত কিনি আনিছিলা ঠিক আছে যেনিবা তুমি 10 টকাত কিবা এটা বস্তু কিনি আনিছিলা 8 টকাত তুমি দি দিলা কেই টকা লছ হল তোমাৰ 2 টকা লছ হল ঠিক আছে কোৱেশ্চনটো তোমাক কি কৈছে তুমি মন কৰা কৈছে কি যদি এটা ঘড়ী 630 টকাত বিক্ৰী কৰিলে দোকানী এজনৰ 70 টকা লোকসান হয় লোকসান কিয় হল 70 টকাটো মানে 70 টকাটো হি যদিহে 70 টকাটো মই এই 630 টকাৰ লগত প্লাস কৰি দিলো হয় মানে কি হি কিমানত বিক্ৰী কৰিছে বুলি কৈছে চাবা যদি এটা ঘড়ী 630 টকাত বিক্ৰী কৰিছে হি তুমি 630 টকাত বিক্ৰী কৰিছা 70 টকা লোকসান হৈছে মানে কি 70 টকাটো তুমি কমাই দিছা ঠিক আছে 70 টকাটো তুমি কমাই দিছা 630 ৰ পৰা 630 ৰ পৰা যদি তুমি 70 টকাটো কমাই নিদিলা হয় তেতিয়া তুমি কিনা দামতে বস্তুটো বিক্ৰী কৰি দিলা হয় আমি লাভ লছৰ পাৰ্সেন্ট কৰ পৰা ওলাও কিনা দামত ওলাও ঠিক আছে 360 টকাত সৰি 630 টকা যদি তুমি বিক্ৰী কৰিছা বস্তুটো 70 টকা যদি তোমাৰ লোকসান হৈছে তেতিয়া হলে তুমি বস্তুটো কিমানত আনিছিলা 70 প্লাস 630 700 টকাত আনিছিলা ঠিক আছে নেক্সট তুমি এখিনিত যদি বুজি পোৱা নাই তেতিয়া হলে তুমি ইয়ালৈ আহা মই তোমাক কৈছিল জানিবা 7 টকাত বিক্ৰী কৰিলে যদি তোমাৰ 3 টকা লোকসান হয় তেতিয়া হলে তুমি বস্তুটো কিমানত আনিছিলা 10 টকাত আনিছিলা পালা বুজি যদি তুমি 7 টকাত বিক্ৰী কৰিলে কোৱেশ্চনটো হেতুই 630 টকাত বিক্ৰী কৰিলে 70 টকা লোকসান হৈছে 70 টকা লোকসান হৈছে হেখিনি তুমি যদি বুজি নপা তুমি ইয়াতে আহা 7 টকাত বিক্ৰী কৰিলে যদি তোমাৰ 3 টকা লোকসান হয় তেতিয়ালে বস্তু তুমি কিমানত আনিছিলা 10ত আনিছিলা হেতুই কথা আমি 7 3 10 কৰিছিলো 2 টকা যোগ কৰিছিলো ইহাতকেটাকো যোগ কৰিম মানে কি 630 টকা যদি তুমি বস্তুটো বিক্ৰী কৰিছা তেতিয়ালে তুমি 70 টকা যদি লোকসান হৈছে তোমাৰ কিনা দাম কিমান আছিল 700 টকা আছিল ঠিক আছে পালা বুজি কিনা দাম কিমান পালো লাভ লোকসান আমি কৰ পৰা ওলাও কিনা দাম ওলাও মানে কি 700 তো মোৰ কত আহিব 700 তো মোৰ তলত আহিব লোকসান কিমান হৈছে তোমাৰ লোকসান হৈছে 70 টকা ঠিক আছে 70 টকা লোকসান কৰি তুমি 630 টকাত দি দিছা কিন্তু এনেকুৱা ব্যাপাৰ নকৰিবা ঠিক আছে 700 টকাত আনি তুমি 70 টকা লোকসান কৰিছা সেই লোকসানটো কত আহিব ওপৰত আহিব শতাংশৰ কাৰণে কি হ'ব ইনটু 100 হ'ব ঠিক আছে পালো বুজি এটা তুমি কাটাকাটি কৰা এইটো শূন্য লগত এইটো শূন্য কাটা যাব এইটো শূন্য লগত এইটো শূন্য কাটা যাব হাতে হাতে কাটা যাব মানে কি তোমাৰ কি হ'ব 10% এটা লোকসান হৈ যাব অপচন নম্বৰ সি টো শুদ্ধ হৈ যাব পালো বুজি আকৌ তুমি কৰিছোৱা
কৈছে যদি এটা ঘড়ী 630 টকাত বিক্ৰী কৰিলে দোকান এজনৰ 70 টকা লোকচান হ'ল কিয় হ'ল কাৰণ তুমি বেছিকৈ আনিছিলা কিমান বেছিকৈ আনিছিলা আৰু 70 টকা বেছিকৈ যদি মই দিলোঁ হয় তেতিয়াহ'লে মোৰ কিনা দামতে বস্তুটো হৈ গ'ল ভাই কিন্তু মোৰ 70 টকা লোকচান হ'ল মানে কি মই 700 টকাত আনিছিলোঁ 70 টকা এটা লোকচান হ'ল মানে কি মই কিনা দাম আছিলে 700 টকা লোকচান কিমান হৈছে 70 টকা শতাংশ লাগে মই ইনটু 100 কৰিলোঁ এটো শূন্য লগত মই এটো শূন্য কটা গ'ল এটো শূন্য লগত মই এটো শূন্য কটা গ'ল হাতে হাতে কটা গ'ল 10 টো থাকি গ'ল মানে কি মোৰ 10% লছ হৈ গ'ল অপচন নম্বৰ সি টো শুদ্ধ হৈ গ'ল পাইছা নিশ্চয় বুজি নেক্সট কোৱেশ্চন চাবা তুমি কৈছে যদি 7টা ক্ৰমিক সংখ্যাৰ গড় 20 হয় আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে ঠিক আছে ক্ৰমিক সংখ্যাৰ বাবে আমি কি কৰিব পাৰো ক্ৰমিক সংখ্যাৰ বাবে আমি কি কৰিব পাৰো হিহঁতৰ গড়টো সদায় মাজতে থাকি যায় এটো কথা তুমি মন কৰিবা ক্ৰমিক সংখ্যাৰ যদি আমাক ক্ৰমিক সংখ্যা বুলি দিয়ে ক্ৰমিক সংখ্যা কি আকৌ ক্ৰমিক সংখ্যা 2 4 6 8 10 একেটা ক্ৰমিক হয় না হয় কিয় হয় ইহঁতৰ গ্যাপটো সেম এৰো গ্যাপ 2 এৰো গ্যাপ 2 এৰো গ্যাপ 2 এৰো গ্যাপ 2 ঠিক আছে তেতিয়া হলে আমি ইহঁতৰ মানে কি এনেকুৱা যদি ক্ৰমিক হয় তেতিয়া হলে হি হেৰিত থাকে মানে কি মাজতে থাকে আমাৰ গড়টো ঠিক আছে সো এতিয়া তুমি কি কৈছে 7টা ক্ৰমিক সংখ্যাৰ গড় 20 হয় তেতিয়া হলে 20 টো মোৰ মাজত থাকিব 20 টোক মই মাজত ৰাখিলো এইফালে তিনিটা থাকিব আৰু এইফালে তিনিটা থাকিব যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা দিলে বাৰু বেলেগ হয় অলপমান এটা কৰা সিস্টেমটো বেলেগ যদি কেতিয়াবা সুবিধা হয় মই কৰি দিম চাবা 20 আমি গড়টো কত থাকিব গড়টো মাজত থাকিব এইপিনে তিনিটা থাকিলে এইপিনে তিনিটা থাকিলে এতিয়া আমাক কৈছে কি ডাঙৰ সংখ্যাটো কি হ'ব 20 ৰ একেবাৰে কাষত কি থাকিব ইফালে 21 থাকিব তাৰ পিছত কি থাকিব 22 থাকিব তাৰ পিছত কি থাকিব 23 থাকিব ডাঙৰ সংখ্যাটো কি পাম মই 23 পাম অপচন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব পাইছা নিশ্চয় বুজি একেবাৰে সিম্পল কোৱেশ্চন কোনো সূত্ৰ ব্যৱহাৰ কৰিব নালাগে তুমি যদি তুমি কৰিব বিচাৰা তেতিয়া হলে কি কৰিব লাগিব x x + 1 x + 2 x + 3 x + 7 লৈ গৈ থাকিব লাগিব তাৰ পিছত হিহঁতক যোগ কৰি 20 ৰে 7 2 14 140 কৰিব লাগিব সেই খবা কৰি থকতকৈ তুমি এটো কৰিবা কি কৰিবা 7টা ক্ৰমিক সংখ্যা গড় 20 হয় মানে কি 20 টো মোৰ মাজত আহিব ঠিক আছে ক্ৰমিক সংখ্যা বুলি কৈছে যুগ্ম বুলি ক'লে এখিনিত 18 আহিলে কিন্তু যুগ্ম বুলি কোৱা নাই তেতিয়া হলে আমি ক্ৰমিক সংখ্যা একেবাৰে দি যাব পাৰো এইফালে মোৰ তিনটা সংখ্যা থাকিব এইফালে মোৰ তিনিটা সংখ্যা থাকিব ঠিক আছে বাওপিনে গলা মই সৰু সংখ্যা পাও মই সৰু সংখ্যা নালাগে যেহেতু মোক ডাঙৰটো সুধিছে 20 ৰ কাষত কি থাকিব 21 থাকিব ইফালে কি থাকিব 22 থাকিব আৰু তাৰ ইফালে কি থাকিব 23 থাকিব মানে কি মোৰ 23 টো শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি টো পাইছা বুজি ঠিক আছে নেক্সট কোৱেশ্চন চোৱা 4000 টকা মূলধনত 10% বাৰ্ষিক সুদত 2 বছৰৰ চক্ৰবৃদ্ধি সুদ কিমান হ'ব চক্ৰবৃদ্ধি সুদ আমি কেনেদৰে উলিয়াম ঠিক আছে ডাইৰেক্ট তুমি 21% উলিয়াব পাৰা বা তুমি বেলেগ এটা ষ্টাইলত মই কৰিছো তুমি চোৱা 4000 টকা ইনটু কিমান হ'ব 10% সুদ 10% সুদ মানে কিমান যদি 100 টকা আছিল বস্তুটো 110 টকা হৈ যাব ইনটু যদি 100 টকা আছিল বস্তুটো 110 টকা হৈ যাব কিহৰ বাবে 2 বছৰৰ বাবে বুলি কৈছে হেবে মই দুবাৰ এতেনুকা কৰি দিলো ঠিক আছে যিখিনি কটা যায় তুমি কাটি লোৱা এটো শূন্য লগত মই এটো শূন্য কটা যাব 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 এটা তোমাৰ পূৰণ কৰিব লাগিব 11 121 121 লগত তুমি 40 টো পূৰণ কৰিব লাগিব চাবা 121 ইনটু 4 পূৰণ কৰি দিও মই 40 4 এটা শূন্য লগাই দিম পিছত 4 গুণ 4 পালো শূন্যটো এতিয়াই লগাই দিলো 4 দুগুণে 8 পালো আৰু 4 গুণ কিমান পালো 4 পালো মানে কি 4840 টকা পালো বুজি কিন্তু আমাক কি সুধিছে যে চক্ৰবৃদ্ধি সুদ কিমান হ'ব বুলি কৈছে মূলধন আমাৰ কিমান আছিল মূলধন আছিল আমাৰ 4000 টকা মানে কি মই 4000 টো ইয়াৰ পৰা মাইনাস কৰি দিব লাগিব ঠিক আছে 4840 ৰ পৰা মই যদি 4000 টো মাইনাস কৰি দিও তেতিয়ালে কিমান থাকিব মোৰ শূন্য থাকিলে 4 থাকিলে 8 থাকিলে মানে কি সুদ কিমান পাই গলো মই 840 টকা পালো বুজি এনেদৰে কৰিব পাৰা বা তুমি এটা ষ্টাইলত কৰিব পাৰা কি ষ্টাইলত যদি 10% বাৰ্ষিক সুদ বুলি কৈছে 2 বছৰৰ চক্ৰবৃদ্ধি বুলি কৈছে তেতিয়া তুমি সাকসেসিভ লগাব পাৰা কি সাকসেসিভ 10 + 10 প্লাস 10 * 10 ডিভাইডেড বাই 100 মানে কি 10 কিমান পাম মই 10 20 পাম প্লাস এটো শূন্য লগত মই এটো শূন্য কটা যাব এটো শূন্য লগত মই এটো শূন্য কটা যাব 1 গুণ কিমান পাম 1 গুণ 1 পাম ঠিক আছে 20 1 কিমান হৈ যাব 21 হ'ব 21% উলাই দিলে হৈ যাব সাকসেসিভ তুমি এনেদৰে লগাবা যদি তোমাক 10% বুলি কয় এখন তোমাৰ চাৰ্ট আছে চাৰ্টখন মই কেতিয়াবা সুবিধা হলে দি দিম বাৰু চাই লবা চাৰ্টখন যেহেতু ডাইৰেক্ট তুমি মুখস্থ কৰিব লাগে চাৰ্টখন মুখস্থ কৰিলে তোমাৰ একেবাৰে ভেজাল নাই যদি 10% 2 বছৰ বুলি কৈছে ডাইৰেক্ট তুমি 21% উলাই দিবা যদি 3 বছৰ বুলি কৈছে ডাইৰেক্ট তুমি 33.1% উলাই দিবা ঠিক আছে চাৰ্টখন মুখস্থ ৰাখিবা সূত্ৰ মুখস্থ ৰখাকৈ মই বিচাৰো তুমি চাৰ্টখন মুখস্থ ৰাখা তেতিয়া তোমাৰ মানে কি সূত্ৰ পাতনতে বহুত কাটা কাটি কৰিব লাগিব কিবা কৰিব লাগিব সেইবিলাক কৈ তুমি
চাৰ্টখন যদি মুখস্থ কৰি দিয়া এবাৰ মুখস্থ কৰিলে তোমাৰ এনেই মুখস্থ হৈ যাব। তুমি য'ত পঢ়ি আছা সেই পঢ়ি থকা জেগাখিনিত মানে কি ছাইডত তুমি ধুনীয়াকৈ বেৰাত তুমি ধুনীয়াকৈ মাৰি থৈ দিবা। তেতিয়া তুমি উঠোতে বহোতে যেনিবা পঢ়িব কেতিয়াবা ইচ্ছা নোহোৱা হ'লে এইটো কাম কৰিবা। এনেই তুমি চাই থাকিবা চাৰ্টখন, তোমাৰ এনেই মনত ৰৈ যাব। ঠিক আছে, এইটো বস্তু যদি আহে মই এইটো কৰি দিম। তেতিয়াহ'লে তুমি মানে কি নিজে অলপ কষ্ট কৰিব লাগিব, সেইটোৱে কথাটো। চাবা তুমি এতিয়া 4,000 টকা আছিলে, 10% ছাকচেছিভ লগাম মই। 10 + 10 প্লাছ 10 × 10 ডিভাইডেড বাই 100। ঠিক আছে, কাটি যাব মোৰ, কি কাটি যাব, এইটো 0 ল, এইটো 0, এইটো 0 ল, এইটো 0। ঠিক আছে, 10 কিমান পাম, 10 পাই যাম মই 20 পাই যাম, প্লাছ 1 গুণ কিমান 1 মানে কি কিমান আহিব 21% আহি যাব। ঠিক আছে, ডাইৰেক্ট মই 21% উলিয়াই দিম কাৰ 4,000 যদি তুমি ডাইৰেক্ট 21% উলিয়াই দিয়া, কাটি কৰিলে তোমাৰ উত্তৰটো হাতত আহি যাব। এইটো 0 লগত এইটো 0 কটা যাব, এইটো 0 লগত এইটো 0 কটা যাব। 21 4 গুণ কিমান হ'ব, 20 4 গুণ যিহেতু 80 হয়, 21 4 গুণ কিমান হ'ব 84 হ'ব। ঠিক আছে, আৰু এটা 0 আহিব, মানে 840টো তোমাৰ শুদ্ধ উত্তৰ হৈ যাব। অপশ্যন নম্বৰ B2 পালো বুজি। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি। কৈছে যদি এটা আয়তৰ দিশ আৰু প্ৰস্থ অনুপাত 5:3, যদি প্ৰস্থ 12 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে আয়তটোৰ পৰিসীমা কিমান? পৰিসীমা মানে কি বুজো? পৰিসীমা মানে আয়তটোৰ যে এই পৰি থকা সীমা কেইটালৈ হৈছে পৰিসীমা। তেনেদৰে চিম্পল ভাষাত মনত ৰাখিবা। ঠিক আছে, কৈছে যদি এটা আয়তৰ দিশ আৰু প্ৰস্থ অনুপাত 5:3, অনুপাতটো কি 5:3। কৈছে কি প্ৰস্থ 12 চেণ্টিমিটাৰ। ঠিক আছে, যিটো আমাৰ 3 সেইটোৱেইটো প্ৰস্থ কি বুলি কৈছে 12 বুলি কৈছে। তেতিয়াহ'লে মই গুণ কৰি দিওঁ, 3টো 12 হ'বলৈ কি কৰিব লাগিব ইনটু 4 কৰিব লাগিব। 5টো তেতিয়াহ'লে মই 4 পূৰণ কৰিব লাগিব, 5 4 গুণ কিমান আহি যাব 20 আহি যাব। এতিয়া মই কি গম পালোঁ যে মোৰ যিটো আয়ত আছিলে সেই আয়তটোৰ দিশ হ'ল মোৰ 20 চেণ্টিমিটাৰ আৰু প্ৰস্থ হ'ল 12 চেণ্টিমিটাৰ। এতিয়া কি সুধিছে মোক পৰিসীমা সুধিছে। যদি এইটো 20 চেণ্টিমিটাৰ হয়, চাবা যদি এডাল 20 চেণ্টিমিটাৰ হয় ইফালৰ ডালো কি হ'ব, ইফালৰ ডালো 20 হ'ব। যদি এডাল 12 চেণ্টিমিটাৰ হয় ইফালৰ ডালো কি হ'ব 12 হ'ব। ঠিক আছে, এতিয়া পৰিসীমা কিমান হ'ব, পৰিসীমা হ'ব মোৰ ইয়াতে মই 20 পালোঁ, ইয়াতে মই 20 পালোঁ, 20 20 40, ইয়াতে মই 12 পালোঁ, ইয়াতে মই 12 পালোঁ, 12 12 কিমান 24, মানে কি 40 প্লাছ 24 যোগ কৰিলে উত্তৰটো আহিব 4 0 4, 4 2 6, মানে 64 ইজ দ্য কাৰেক্ট আনচাৰ। অপশ্যন নম্বৰ A2 পালোঁ বুজি। চোৱা তুমি আকৌ যদি এটা আয়তৰ দিশ আৰু প্ৰস্থ অনুপাত 5:3। ঠিক আছে, দিশ আৰু প্ৰস্থ যেনিবা এইটো আয়ত আছিলে মোৰ, এইটো যদি 5 হয় এইটো কিমান হ'ব বুলি কৈছে 3 হ'ব বুলি কৈছে। কেতিয়া যদিহে, কিন্তু আমাক কৈছে কি প্ৰস্থ 12 চেণ্টিমিটাৰ। এই প্ৰস্থটো মই যদি 12 বনাব লাগে, চোৱা তুমি এইটো আমাৰ আয়ত এটা আছিলে, এইটো আমাৰ কি আছিলে এটা আয়ত আছিলে। ঠিক আছে, দিশ কিমান বুলি কৈছে 5 বুলি কৈছে আৰু প্ৰস্থ কিমান বুলি কৈছে 3 বুলি কৈছে। এতিয়া মোক কৈছে যে প্ৰস্থ 3 নহয়, অনুপাততহে 3, এনেই 12 বুলি কৈছে। তেতিয়াহ'লে 12 কৰিলে মই ইয়াৰ লগত 4 এটা পূৰণ কৰি দিওঁ, ই 12 হৈ গ'ল। তেতিয়া ইয়াৰ লগত যদি মই 4 পূৰণ কৰিছোঁ, ইয়াৰ লগতো মই 4 পূৰণ কৰি দিম, 5 4 গুণ 20 হৈ গ'ল সি। তেতিয়াহ'লে মই আয়তটো কিমান পাই গ'লোঁ, আয়তটো মই পাই গ'লোঁ ওপৰত পালোঁ মই 20, ওপৰত পালোঁ মই 20, ছাইডত পালোঁ মই 12। এইটো যদি 20 হয় এইটোও কি হ'ব 20 হ'ব, এইটো যদি 12 হয় এইটোও কি হ'ব 12 হ'ব। ঠিক আছে, তেতিয়াহ'লে মোৰ পৰিসীমা মানে কি পৰি থকা সীমাকেইটাই পৰিসীমা। মন কৰিবা, ইয়াতে মই 20 পালোঁ, 20 20 মোৰ কি হৈ গ'ল 40 হৈ গ'ল, ইয়াতে মই 12 পালোঁ, ইয়াতেও 12 পালোঁ, 12 12 কিমান হৈ গ'ল 24 হৈ গ'ল, মানে কি 24 যোগ 40 মই যোগ কৰিলে মোৰ উত্তৰটো আহিব 4 টো 4 আহিল, 4 2 6, 64 ইজ দ্য কাৰেক্ট আনচাৰ। অপশ্যন নম্বৰ A2 পাইছা নিশ্চয় বুজি। নেক্সট কুৱেশ্যন চাবা তুমি। কৈছে A আৰু Bৰ বৰ্তমান বয়সৰ অনুপাত 4:7, 5 বছৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হৈ 5:8। ইয়াৰ বৰ্তমান বয়স উলিওৱা। ইয়াতে তোমাক মই এটা শ্বৰ্টকাট দিম, সেইটো শ্বৰ্টকাট তুমি লাইফ টাইম মনত ৰাখিবা যে এনেকুৱাকৈ শ্বৰ্টকাট কৰি এনেকুৱাও শ্বৰ্টকাট কৰিব পাৰিনে। ঠিক আছে, তুমি চোৱা কি কৰিবা তুমি মই কৈ আছোঁ। এনেকুৱা কুৱেশ্যন আহিলে যদি তোমাৰ বয়স এজ ৰিলেটেড কুৱেশ্যন আহে, কি কৰিবা যিটো তোমাৰ বয়সৰ অনুপাত প্ৰথমতে দিয়া আছে সেইটো তুমি ওপৰত পাতিবা, 4:7 অনুপাতটো নিদিবা। নেক্সট তোমাক যিটো তুমি নেক্সট অনুপাত পাবা সেইটো তাৰ তলত পাতিবা, কি পাতিবা 5:8। ঠিক আছে, নেক্সট তোমাক যিটো বছৰৰ পিছত বুলি কৈছে, বছৰৰ পিছত বুলি কৈ আগত বুলি কৈ যিয়েই নকওক কিয় সেইটো তুমি তলত পাতিবা। যদি তোমাক 10 বছৰ আগত বুলিও কয়, 20 বছৰ পিছত বুলিও কয়, সেইটো তুমি তলত পাতিবা। কেনেকৈ, ইয়াতে এটা 5 দিবা, ইয়াতে এটা 5 দিবা। ঠিক আছে, এতিয়া ক্ৰছ মাল্টি কৰিবা, মানে কি ক্ৰছ পূৰণ। চাবা এইটো 5কে মই পূৰণ কৰিলোঁ, 5 5 গুণ কিমান পালোঁ 25 পালোঁ। এইটো 8কে এইটো 5কে মই পূৰণ কৰিলোঁ, 8 5 গুণ কিমান পালোঁ 40 পালোঁ। এইটো 8কে এইটো 4কে পূৰণ কৰিবা, 8 4 গুণ কিমান পালোঁ 32 পালোঁ। এইটো 5কে এইটো 7কে পূৰণ কৰিবা, 7 5 গুণ কিমান পালোঁ 35 পালোঁ।
উত্তৰ ইয়াতে শেষে হৈ যাব ঠিক আছে এতিয়া তুমি গ্যাপ মিলাব লাগিব গ্যাপ কি এই 40 আৰু 25 গ্যাপ কিমান 40 আৰু 25 গ্যাপ হ'ল 15 ঠিক আছে এখিনি মই গ্যাপ 15 পালো আৰু 35 আৰু 32 গ্যাপ কি 3 ঠিক আছে যেটো তুমি ডাঙৰ পাবা সেই সৰুটো তলত পাতি হৰণ কৰি দিবা ঠিক আছে ইয়াতে মই কি পালো 15 পালো আৰু 3 পালো মই সৰুটো ইহত দুটা হৰণ কৰি দিলো কিমান পালো 5 পালো এই যেটো তুমি 5 পালা হেতুই উত্তৰ হ'ব কিহৰ যেটো তুমি বৰ্তমান বয়সৰ ৰেশিও বুলি কৈছে হেতুৰ লগত তুমি ইহত দুটা পূৰণ কৰি দিবা 4 5 গুণ কিমান 20 বছৰ আৰু 4 5 গুণ কিমান 20 বছৰ আৰু 5 7 গুণ কিমান 35 বছৰ হেতুই ইহতৰ বয়স পাইছা বুজি এটা লাইনৰ উত্তৰ হে হৈ যায় যদি বুজি পোৱা নাই আকৌ কৈছো যাবা কি কৰিবা কৈছে কি যদি এ আৰু বিৰ বৰ্তমান বয়স এনেকুৱা কোৱেশ্চন আহিলে কি কৰিবা হেতুই তোমাক কৈ আছো প্ৰথম যেটো তোমাক অনুপাত দিয়ে প্ৰথম যেটো তোমাক অনুপাত দিয়ে 4 অনুপাত 7 তুমি এটো ধুনিয়াকৈ এনেকৈ পাতি লবা 4 এটা থাকিল 7 এটা থাকিল নেক্সট তোমাৰ নেক্সট যেটো অনুপাত দিব হেতু আগতো হ'ব পাৰে পিছতো হ'ব পাৰে যি হয় হৈ থাকক তুমি নেক্সট অনুপাতটো কি লিখিবা 5 আৰু 8 লিখিবা ঠিক আছে নেক্সট তোমাক যেটো বছৰৰ পিছত বুলি ক'ব 4 বছৰ পিছত বুলি কৈ থাকক 10 বছৰ আগত বুলি কৈ থাকক যেটো তোমাক দিয়ে 10 10 যদি দিয়ে আগত পিছত কথা নাই তুমি তলৰ লাইনত পাতিবা 5 5 দিয়ে আগত পিছত কথা নাই তলৰ লাইনত পাতিবা এবাৰ আমাক কি কৈছে 5 বছৰ পিছত তেতিয়ালে মই এখিনিত এটা 5 পাতিম এখিনিত এটা 5 পাতিম ক্ৰস মাল্টি কৰিম এবাৰ সিম্পল কোৱেশ্চন দুবাৰ দুটা তিনিটা কোৱেশ্চন তুমি নিজে কৰি চালে এনে উত্তৰ ওলাই যাব সবা 5 5 গুণ কিমান 25 8 5 গুণ কিমান 40 8 4 গুণ কিমান 32 5 7 গুণ কিমান 35 ঠিক আছে গ্যাপ মিলালো ইহতৰ গ্যাপ সোয়া 35 আৰু 32 গ্যাপ কিমান 3 25 আৰু 40 গ্যাপ কিমান 15 এই যেটো নাম্বার পাবা এটু ইয়াতে এটা 15 পালা ইয়াতে এটা 3 পালা যেটো ডাঙৰ থাকিব হেতু তুমি ওপৰত দিবা 15 টো ওপৰত দিলু যেটো সৰু থাকিব হেতু তুমি তলত দিবা 3 টো তলত দিলু 3 ৰে 15 কেইবাৰ যায় 5 বাৰ যায় যেটো তুমি 5 পাবা এটুৱে তোমাৰ উত্তৰটো হৈ যাব যতি তুমি বৰ্তমানৰ অনুপাতটোৰ লগত পূৰণ কৰি দিবা 5 4 গুণ কিমান 20 বছৰ আৰু 5 7 গুণ কিমান 35 বছৰ এই গেটাই হেতৰ উত্তৰ আছিল তুমি মিলাই চাবা কাৰ কথা হৰিছে এতিয়া এৰ বৰ্তমান বয়স এৰ অনুপাত কিমান আছিল 4 তেতিয়ালে প্ৰথমটো এটা উত্তৰ হ'ব 20 টো অপচন নম্বৰ এটো উত্তৰ হৈ যাব ঠিক আছে যদি তুমি বুজি পাইছা ভিডিওটো যদি ভাল পাইছা তেতিয়া হলে সাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিব বাবে আৰু যদি ইন্টাৰেস্টেড হয় তেতিয়ালে মোৰ নম্বৰটো লিখি দিছো আকৌ এবাৰ 6000 চাবা 6000 8483 58 এই নম্বৰটো তুমি কন্টাক্ট কৰি লবা ঠিক আছে ধন্যবাদ তেতিয়া হলে আজিলৈ জয় আই অসম